ভূপেন দালৈ মোৰ আচলতে ভূপেন দাৰ মানুহটো ভালো লাগে আকৌ এই মানে মিয়াৰ প্ৰীতিটো বাদ দি মানুহজনক মোৰ ভাল লাগে আৰু ভূপেন দাৰটো সুসংস্কৃত পৰিয়ালৰ ল'ৰা তাৰ মাধৱদেৱৰ জন্মস্থান সেই মহাপুৰুষীয় সংস্কৃতিৰ ডাঙৰ হোৱা এগৰাকী শিক্ষিত ব্যক্তি মিয়া প্ৰীতিটো বাদ দি মই তেওঁক মানুহজনক কিন্তু মোৰ বেয়া লাগিছে তেওঁ আচলতে তেওঁতো এতিয়া সভাপতি নহয় এতিয়া ছুপাৰ সভাপতি বা ছুপাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ বিহালী চেলিতেলৈ যাবলৈকে নিদিলে বোলে তেওঁ আৰু তাত পোষ্টাৰ দেখিছো মইতো তাত 10 দিন আছো পোষ্টাৰ সভাপতিৰ ফটো নাই গৌৰৱ গগৈৰ ফটো আছে গতিকে ভূপেন দালে মোৰ অলপ মানে ভাল মানুহ বেয়াও লাগে কিন্তু তেওঁ সেইবিলাক কবিতা চবিতা লিখক লিলি হোটেলত চাহ খাওক তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে আমি ৰাইজৰ সৈতে থাকো আচলতে সঁচা কথা ক'বলৈ গ'লে এই ইলেকশ্যনত গৌৰৱ গগৈয়ে যিখিনি কথা ক'লে কাৰণেহে গৌৰৱ গগৈৰ কথা পাতি আছো আমি আৰু গৌৰৱ গগৈ কিবা কৈ আছে যে আমি সকলো কেবিনেট তাৰমানে তেওঁ এতিয়া নিজৰ ভুলটো স্বীকাৰ কৰি তেওঁ এনেকুৱা এটা হৰাৰ পিছতো যেতিয়া তাৰমানে ডাউট হৈ যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো গৌৰৱ গগৈহঁতৰ যিটো মানে নাও ডুবিলেও টিঙৰ পানৰ নমা যিটো উফাই ডাং মৰা বুলি অসমীয়া শব্দটো আছে স্বভাৱ এতিয়া মোৰ এতিয়া সন্দেহ হৈছে যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো আমি জিকিলো 11খন তেওঁলোকে জিকিলে 3খন তেওঁলোকে যিটো উৎপাত কৰিলে আমি মানে এতিয়া চৰকাৰ মোদী ডাঙৰীয়া চৰকাৰ নে ৰবাৰ্ট বদ্ৰাৰ চৰকাৰ আমি মানে পাজল হৈ যাওঁ এতিয়া তেওঁলোক শূন্য হ'ল তাৰপিছতো এতিয়া মই ভাবিছো যে তাৰপিছতো কেনেধৰণৰ কথা কৈছে তেওঁলোকে টিভি চিভি চাই ধুনীয়াকে থাকিব লাগে এতিয়া এনেকুৱা এটা ডিচিজন তেওঁলোকহে জিকিলে গতিকে এই থাকক সেইটো অহংকাৰে পতনৰ মূল গতিকে সেই স্বভাৱ তেওঁলোকৰ অব্যাহত আছে আৰু তেওঁলোকে কিবা ধাবাৰ কথা কৈছে কি কৰিছে এইবিলাক কথা কৈ মুখ চুপতি মাৰিবলৈ সময় নাই আমি হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি ভাল কাম কৰিছে সেইখিনি কথা পতাৰ সময় এতিয়া এগৰাকী ৰাজপুত্ৰ গৌৰৱ গগৈৰ কথা পাতি আমি আচলতে সময় নষ্ট কৰিব নাপায় আপোনালোকে সুধিছে কাৰণে ৰাজনৈতিক ব্যক্তি হিচাপে উত্তৰ দিব লাগিব এতিয়া আমি অৰুণোদয় আঁচনিৰ কথা পাতিব লাগিব এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত যে আগতে 3খন দলং আছিল এতিয়া 10-12খন হ'ব সেই কথা পাতিব লাগিব আগতে 6খন চিকিৎসা মহাবিদ্যালয় আছিল এতিয়া 18খন বৃদ্ধি হ'ব সেইখিনি কথা পাতিম আজি আমাৰ কন্যা সন্তানে আমাৰ নিযুত মইনা আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে সেই কথা পাতিম আজিৰ তাৰিখত গড় হত্যা এটাও হোৱা নাই গৌৰৱ গগৈহঁতৰ দিনত প্ৰতিদিনে প্ৰতি সপ্তাহে গড় হত্যা হৈছিল আমি সেই কথা পাতিম গৌৰৱ গগৈহঁতৰ চৰকাৰৰ দিনত ইয়াত গণহত্যা হৈছিল ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আজিৰ মোদী চৰকাৰ বা হিমন্ত বিশ্ব চৰকাৰ হোৱাৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই এটাও সম্বন্ধ হোৱা নাই উগ্ৰপন্থীৰ গুলীত এটাও মৃত্যু হোৱা নাই আমি সেই কথা পাতিম এতিয়া গৌৰৱ গগৈ কিমান ভাল ইংলিছ কয় সেই কথা পতাৰ আচলতে নৈতিকভাৱে আমি জৰুৰী নহয় বুলি ভাবো ভূপেন দালৈ মোৰ আচলতে ভূপেন দাৰ মানুহটো ভালো লাগে আকৌ এই মানে মিয়াৰ প্ৰীতিটো বাদ দি মানুহজনক মোৰ ভাল লাগে আৰু ভূপেন দাৰটো সুসংস্কৃত পৰিয়ালৰ ল'ৰা তাৰ মাধৱদেৱৰ জন্মস্থান সেই মহাপুৰুষীয় সংস্কৃতিৰ ডাঙৰ হোৱা এগৰাকী শিক্ষিত ব্যক্তি মিয়া প্ৰীতিটো বাদ দি মই তেওঁক মানুহজনক কিন্তু মোৰ বেয়া লাগিছে তেওঁ আচলতে তেওঁতো এতিয়া সভাপতি নহয় এতিয়া ছুপাৰ সভাপতি বা ছুপাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ বিহালী চেলিতেলৈ যাবলৈকে নিদিলে বোলে তেওঁ আৰু তাত পোষ্টাৰ দেখিছো মইতো তাত 10 দিন আছো পোষ্টাৰ সভাপতিৰ ফটো নাই গৌৰৱ গগৈৰ ফটো আছে গতিকে ভূপেন দালে মোৰ অলপ মানে ভাল মানুহ বেয়াও লাগে কিন্তু তেওঁ সেইবিলাক কবিতা চবিতা লিখক লিলি হোটেলত চাহ খাওক তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে আমি ৰাইজৰ সৈতে থাকো আচলতে সঁচা কথা ক'বলৈ গ'লে এই ইলেকশ্যনত গৌৰৱ গগৈয়ে যিখিনি কথা ক'লে কাৰণেহে গৌৰৱ গগৈৰ কথা পাতি আছো আমি আৰু গৌৰৱ গগৈ কিবা কৈ আছে যে আমি সকলো কেবিনেট তাৰমানে তেওঁ এতিয়া নিজৰ ভুলটো স্বীকাৰ কৰি তেওঁ এনেকুৱা এটা হৰাৰ পিছতো যেতিয়া তাৰমানে ডাউট হৈ যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো গৌৰৱ গগৈহঁতৰ যিটো মানে নাও ডুবিলেও টিঙৰ পানৰ নমা যিটো উফাই ডাং মৰা বুলি অসমীয়া শব্দটো আছে স্বভাৱ এতিয়া মোৰ এতিয়া সন্দেহ হৈছে যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো আমি জিকিলো 11খন তেওঁলোকে জিকিলে 3খন তেওঁলোকে যিটো উৎপাত কৰিলে আমি মানে এতিয়া চৰকাৰ মোদী ডাঙৰীয়া চৰকাৰ নে ৰবাৰ্ট বদ্ৰাৰ চৰকাৰ আমি মানে পাজল হৈ যাওঁ এতিয়া তেওঁলোক শূন্য হ'ল তাৰপিছতো এতিয়া মই ভাবিছো যে তাৰপিছতো কেনেধৰণৰ কথা কৈছে তেওঁলোকে টিভি চিভি চাই ধুনীয়াকে থাকিব লাগে এতিয়া এনেকুৱা এটা ডিচিজন তেওঁলোকহে জিকিলে গতিকে এই থাকক সেইটো অহংকাৰে পতনৰ মূল গতিকে সেই স্বভাৱ তেওঁলোকৰ অব্যাহত আছে আৰু তেওঁলোকে কিবা ধাবাৰ কথা কৈছে কি কৰিছে এইবিলাক কথা কৈ মুখ চুপতি মাৰিবলৈ সময় নাই আমি হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি ভাল কাম কৰিছে সেইখিনি কথা পতাৰ সময় এতিয়া এগৰাকী ৰাজপুত্ৰ গৌৰৱ গগৈৰ কথা পাতি আমি আচলতে সময় নষ্ট কৰিব নাপায় আপোনালোকে সুধিছে কাৰণে ৰাজনৈতিক ব্যক্তি হিচাপে উত্তৰ দিব লাগিব এতিয়া আমি অৰুণোদয় আঁচনিৰ কথা পাতিব লাগিব এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত যে আগতে 3খন দলং আছিল এতিয়া 10-12খন হ'ব সেই কথা পাতিব লাগিব আগতে 6খন চিকিৎসা মহাবিদ্যালয় আছিল এতিয়া 18খন বৃদ্ধি হ'ব সেইখিনি কথা পাতিম আজি আমাৰ কন্যা সন্তানে আমাৰ নিযুত মইনা আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে সেই কথা পাতিম আজিৰ তাৰিখত গড় হত্যা এটাও হোৱা নাই গৌৰৱ গগৈহঁতৰ দিনত প্ৰতিদিনে প্ৰতি সপ্তাহে গড় হত্যা হৈছিল আমি সেই কথা পাতিম গৌৰৱ গগৈহঁতৰ চৰকাৰৰ দিনত ইয়াত গণহত্যা হৈছিল ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আজিৰ মোদী চৰকাৰ বা হিমন্ত বিশ্ব চৰকাৰ হোৱাৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই এটাও সম্বন্ধ হোৱা নাই উগ্ৰপন্থীৰ গুলীত এটাও মৃত্যু হোৱা নাই আমি সেই কথা পাতিম এতিয়া গৌৰৱ গগৈ কিমান ভাল ইংলিছ কয় সেই কথা পতাৰ আচলতে নৈতিকভাৱে আমি জৰুৰী নহয় বুলি ভাবো